নমস্কাৰ আপোনালোক সকলোকে মোৰ জিবি ডেস্পেয়াৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিকেইখন গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক সেই কলেজসমূহৰ প্ৰায় এডমিশ্যনৰ কাৰণে মেৰিট লিষ্ট পাব্লিছ কৰিছে বা কিছুমান এডমিশ্যন হ'ল অলৰেডি বা হ'বলৈ গৈ আছে আপোনালোকৰ। আৰু কিছুমান প্ৰাইভেট বি এড কলেজত প্ৰায় ক্লাছ ষ্টাৰ্ট হৈ গৈছে এতিয়ালৈকে, অৰ্থাৎ পাৰিজাত একাডেমীত হৈ আছে ক্লাছ 4 আগষ্ট তাৰিখৰ পৰা। গতিকে এনেদৰে প্ৰায় ক্লাছবোৰ হ'বলৈ গৈ আছে আৰু আমাৰ গভৰ্ণমেণ্টকেইখনটো আগষ্টৰ লাষ্টৰ ফালে ক্লাছ ষ্টাৰ্ট হৈ যাব। গতিকে আমাৰ এই বি এড কোৰ্চটোত আমাৰ চিলেবাছবোৰ কেনেকুৱা ধৰণৰ সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ যিহেতু ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমাৰ দুটা বছৰত আমাৰ যিহেতু চেম ছিষ্টেম হয়, গতিকে আমাৰ ছমাহৰ এটা চেম হয়, অৰ্থাৎ টোটেল আমাৰ দুবছৰত 4টা চেম হয় ইয়াত। গতিকে আমাৰ 4টা চেমত কোনকেইখন পেপাৰ আছে, কিমান মাৰ্কছকৈ থাকে টোটেল, সেই সম্পৰ্কে আজি ইয়াত আলোচনা কৰিম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে ছেমিষ্টাৰ 1ত আমাৰ মেইনলি থিয়ৰী পেপাৰ 3খন থাকে। প্ৰথমখন হ'ল ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন, দ্বিতীয়খন হ'ল লাৰ্ণাৰ এণ্ড ডেভেলপমেণ্ট, থাৰ্ডখন হ'ল লাৰ্ণিং এণ্ড টিচিং। ইয়াত আমাৰ 100 মাৰ্কছকৈ থাকে আৰু আপোনালোকৰ 80 মাৰ্ক ইয়াত আমাৰ থিয়ৰী এক্সামত লিখা 20 মাৰ্কছ থাকে আমাৰ ইণ্টাৰনেল এছেছমেণ্ট, অৰ্থাৎ 3খন পেপাৰত 100কৈ 300 মাৰ্কছ থাকে। আৰু হ'ল তাৰপিছত আমাৰ প্ৰেক্টিকাম 2খন থাকে। প্ৰেক্টিকামৰ 2খন পেপাৰ থাকে। প্ৰথমখন হ'ল ICT স্কিল ডেভেলপমেণ্ট, ছেকেণ্ডখন হ'ল লেংগুৱেজ প্ৰফিচিয়েঞ্চি। ইয়াত 50 মাৰ্কছকৈ থাকে পাৰ পেপাৰ, অৰ্থাৎ আমাৰ প্ৰথম চেমটোত টোটেল 400 মাৰ্কছো হয় আৰু তাৰে 300 মাৰ্কছ থিয়ৰী হয় আৰু 100 মাৰ্কছ প্ৰেক্টিকাম হয়। আৰু সেই প্ৰেক্টিকামৰ মাৰ্কছটো গ্ৰেডত দিয়ে আৰু সেইকাৰণে আমাৰ 300 মাৰ্কছৰ হয় পাৰ্চেণ্টেজটো ইয়াত ধৰা হয়। গতিকে 100 মাৰ্কছটো প্ৰেক্টিকাম হিচাপে থাকি যায়, গ্ৰেড দিয়ে তাত। এতিয়া হয় আমি ছেকেণ্ড চেমলৈকে। ছেকেণ্ড চেমত আপোনালোকে দেখিছে যে আমাৰ থিয়ৰী প্ৰথম পেপাৰখন হ'ল কণ্টেম্পৰেৰী ইণ্ডিয়া এণ্ড এডুকেশ্যন, ইয়াত 100 মাৰ্কছ থাকিব। দ্বিতীয়খন হ'ল এছেছমেণ্ট এণ্ড ইভালুৱেশ্যন, ইয়াতো 100 মাৰ্কছ। আকৌ থাৰ্ড হ'ল আমাৰ মেথড পেপাৰ বা পেডাগজিকেল পেপাৰ বুলি কয়। ইয়াত সাধাৰণতে আমাৰ 4খন থাকে, তাৰে আমি এখন চিলেক্ট কৰিব লাগে। সাধাৰণতে আমাৰ আৰ্টছৰখিনিয়ে টিচিং অফ আছামিছ বা ইংলিছে লোৱা দেখা যায়, আৰু যিখিনি মানে ছায়েন্সৰ হয় তেওঁলোকে মেথমেটিক্স লোৱা দেখা যায়, বা কিছুমানে টিচিং অফ সংস্কৃত ল'ব পাৰে যাৰা আছিলে আগতে। গতিকে ইয়াৰ আমাৰ কোনোবা এখন ল'লেই হ'ল মেথড পেপাৰ। দ্বিতীয়খন মেথড পেপাৰো সেই তেনেদৰে এখন ল'লেই হ'ল। আমাৰ আৰ্টছৰখিনিয়ে প্ৰায় ছ'চিয়েল ছায়েন্স লয় বা হিষ্ট্ৰী ল'ব পাৰে, ফাইন আৰ্টছো ল'ব পাৰে, মিউজিকো ল'ব পাৰে বা জিঅ'গ্ৰাফী ল'ব পাৰে, আৰু ছায়েন্সৰখিনিয়ে জেনেৰেল ছায়েন্স লয়। গতিকে হ'লে ইয়াত থিয়ৰী পেপাৰ মেইন 4খন পেপাৰ, 2খনত 100 মাৰ্কছকৈ থাকিব আৰু 2খনত পেডাগজিকেল পেপাৰখনত 50-50 থাকিব। এই 4খন পেপাৰত 300 মাৰ্কছ। আৰু ইয়াতো ঠিক তেনেদৰে প্ৰেক্টিকামত 100 মাৰ্কছ থাকে 2খন পেপাৰ। এখন হ'ল ফিজিকেল এণ্ড য়োগা এডুকেশ্যন, 2 নম্বৰখন হ'ল আৰ্ট ইন এডুকেশ্যন এণ্ড ৱৰ্ক এক্সপিৰিয়েঞ্চ। এই 2খন হ'ল আমাৰ প্ৰেক্টিকাম। ইয়াত আপোনালোকৰ 50 মাৰ্কছকৈ থাকে আৰু ইয়াত আমাৰ গ্ৰেড ছিষ্টেমত দিয়ে ইয়াত মাৰ্কছটো আমাৰ। গতিকে ইয়াতো টোটেল 400 মাৰ্কছৰ ইয়াত 300 মাৰ্কছটো থিয়ৰী। থাৰ্ড চেমলৈ যদি যাওঁ আমি এতিয়া দেখিবলৈ পাইছে আমাৰ থিয়ৰীৰ প্ৰথম পেপাৰখন হ'ল স্কুল অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট, ইয়াত 100 মাৰ্কছ থাকিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰখন পেপাৰ ইনক্লুচিভ এডুকেশ্যন বুলি থাকে, মেইন আমাৰ বুক মানে পেপাৰখনৰ নাম, কিন্তু তাতে আমাৰ 2টা পৰ্চনৰ ভাগ থাকে। প্ৰথম হ'ল জেণ্ডাৰ স্কুল এণ্ড ছ'চাইটি, ইয়াত 50 মাৰ্কছ থাকিব, আৰু ক্ৰিয়েটিং এণ্ড ইনক্লুচিভ এডুকেশ্যন, ইয়াত 50 মাৰ্কছ। অৰ্থাৎ এই পেপাৰখন আপোনাৰ একেদিনাখনেই পৰীক্ষা হ'ব আৰু একেলগতে আমি 2খন এনচাৰ শ্বীটত এক্সট্ৰাকৈ লিখিব লাগিব। খালি একেদিনাখনে একেটা সময়তে হ'ব, মানে 3 আৱাৰ্ছে দিব। আপোনালোকে 2খন এনচাৰ শ্বীটত লিখিব লাগে ইয়াত। গতিকে ইয়াতো 50-50 100 মাৰ্কছ আৰু প্ৰথমখনতো 100 মাৰ্কছ। নেক্সট যদি চাওঁ আমি এতিয়া আমাৰ পেডাগজিকেল পেপাৰখন, যিখন আমি ছেকেণ্ড চেমত লৈছিলোঁ, সেইকেইখনে থাকে, চেম থাকে। যিয়ে টিচিং অফ আছামিছ ল'ব আছামিছে থাকিব, ইংলিছ ল'ব ইংলিছে থাকিব, যিখিনি ছায়েন্সৰ মেথমেটিক্স ল'ব মেথমেটিক্সে থাকিব। তাতো 50 মাৰ্কছ থাকিব। আৰু দ্বিতীয়খন মেথড পেপাৰ হ'ল আমাৰ যিখিনিয়ে ছায়েন্সৰ হয় তেওঁলোকে জেনেৰেল ছায়েন্সে লয়, আৰু আমাৰ আৰ্টছৰখিনিয়ে ছ'চিয়েল ছায়েন্স লয় প্ৰায়ভাগে, বা জিঅ'গ্ৰাফী ল'ব পাৰে, আপুনি হিষ্ট্ৰী ল'ব পাৰে, মিউজিকো ল'ব পাৰে বা ফাইন আৰ্টছো ল'ব পাৰে। ছেকেণ্ড চেমত লোৱাখিনি ইয়াত থাৰ্ড চেমত থাকে চেম, ইয়াতো 50 মাৰ্কছ। তাত থিয়ৰী ইয়াৰটো আমাৰ 300 মাৰ্কছ হ'ল, আৰু প্ৰেক্টিকামৰ 100 মাৰ্কছ থাকে। ইয়াত প্ৰেক্টিকামৰ আমাৰ কণ্টেণ্ট বেছড এক্টিভিটিছ কৰিব লাগে কিছুমান, ছ'চিয়েল ছায়েন্সৰে হওক বা জেনেৰেল ছায়েন্সৰে হওক, বা ইফালে ইংলিছ বা আছামিছ বা মেথছৰে হওক, কিছুমান এক্টিভিটি থাকে আমাৰ, সেইখিনি কৰিব লাগে। প্লাছ আপোনালোকে মাইক্ৰ' টিচিং কৰিব লাগে, আৰু আপোনালোকৰ কুৱেশ্যন পেপাৰ ছেটিং কৰিব লাগে। ইয়াত অভাৰঅল 100 মাৰ্কছ থাকে আমাৰ। টোটেল আমাৰ থাৰ্ড চেমটোতো 400 মাৰ্কছ হয়, তাৰে 300 মাৰ্কছ হ'ল থিয়ৰী আৰু 100 মাৰ্কছ হ'ল প্ৰেক্টিকাম, যিটো নেকি আমাৰ গ্ৰেডত দিব। এতিয়া আমি যদি ফ'ৰ্থ চেমলৈ যাওঁ, আমি দেখিছোঁ আপোনালোকে ইয়াত আমাৰ ফ'ৰ্থ চেমটো সম্পূৰ্ণ আমাৰ প্ৰেক্টিকাম বেছে হয়। আমি যিহেতু আমাৰ ইয়াত ইণ্টাৰ্ণশ্বিপত যাব লাগে, এই ফ'ৰ্থ চেমটো সম্পূৰ্ণ 6 মাহ আমি স্কুলত যাব লাগে। ইয়াৰ যদি আমি প্ৰথম পেপাৰখন চাওঁ, আণ্ডাৰষ্টেণ্ডিং ছেল্ফ
50 মাৰ্কছ থাকিব, একশ্যন ৰিচাৰ্চ 50 মাৰ্কছ থাকিব। আৰু আপোনালোকৰ যদি চাওঁ আমাৰ ইণ্টাৰ্ণশ্বিপত কি কি কৰিব লাগিব, তাৰ যদি চাওঁ টিচিং ইন স্কুল এণ্ড কমিউনিটি, ইয়াত 100 মাৰ্কছ থাকিব আৰু টিচিং প্ৰেক্টিছত 200 মাৰ্কছ থাকিব। টোটেল হ'ল 400 মাৰ্কছ। এই 4th চেমটো সম্পূৰ্ণ আমাৰ গ্ৰেড দিব ইয়াত। যদিও 400 মাৰ্কছ আছে, ইয়াক আমাৰ গ্ৰেডলৈ কনভাৰ্ট কৰি দিয়ে। গতিকে যদি আমি চাওঁ গোটেই পাৰ চেম আমাৰ 400 মাৰ্কছকৈ থাকে, 1600 মাৰ্কছ হয়, কিন্তু তাৰ আমাৰ শেষৰ চেমটো অৰ্থাৎ 4th চেমটো আমাৰ 400 মাৰ্কছটো টোটেলি আমাৰ স্কুলত ইণ্টাৰ্ণশ্বিপত যায় ছমাহটো, আৰু সেই তাৰ আমাৰ প্ৰেক্টিকামৰ মাৰ্কছখিনি আমাৰ গ্ৰেডত কনভাৰ্ট কৰি দিয়ে। অৰ্থাৎ আমাৰ এতিয়া আমাৰ যি 3rd চেমলৈকে যি থিয়ৰীৰ যিহেতু 3খন পেপাৰ 9খন পেপাৰ হয় বা 900 মাৰ্কছৰ হয়, সেই 900 মাৰ্কছৰ ভিতৰতে আমাৰ অভাৰঅল গোটেই BEd ডিগ্ৰীটোৰ 2 বছৰৰ মানে পাৰ্চেণ্টেজটো আমাৰ মানে কেলকুলেশ্যন কৰে। আৰু আপোনালোকে যদি এই আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd কাৰিকুলামৰ সম্পৰ্কত যদি আৰু ডেপ্থত জানিব বিচাৰে, মোক আপোনালোকে কমেণ্ট কৰিব বা আপুনি মোক সুধিব পাৰে কমেণ্ট কৰি পিনি। পৰৱৰ্তী সময়ত আমি ভালদৰে আৰু বুজাই দিম। আৰু আপোনাক যদি ডিটেইল চিলেবাছখন লাগে, মই ডেছক্ৰিপশ্যনত লিংকটো দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আজি ভিডিঅ'টো ইমানটোৱে আছিলে।